নমস্কাৰ মই আজি আহিলো আপোনালোকৰ ওচৰলৈ এটা নতুন ইনফৰমেশ্যন দিবলৈ হঠাতে মোক কি হয় বহুতো ক্লায়েণ্টে হওক বা মোৰ নিজৰ চিনাকি মানুহে মোক সুধি থাকে যে ছাৰ আমাৰ মাটিখিনি NHAI লৈছে বা গভৰ্ণমেণ্টে লৈছে ৰাস্তা বনাবৰ কাৰণে আৰু তাৰ কাৰণে আমাক হিউজ এটা এমাউণ্ট কম্পেনচেশ্যন দিছে এতিয়া এই পইচাটো আমি বেংকত পাম গতিকে এই পইচাটোৰ ওপৰত আমি টেক্স দিব লাগিব নেকি টেক্স পে কৰিব লাগিব নেকি এনেকৈ ধৰণৰ প্ৰশ্ন মই সদায় পাই থাকোঁ এতিয়া কথা হ'ল মই ভিডিঅ'টো আজি বনালোঁ এইটো কাৰণেই যে পাৰ্চন টু পাৰ্চন কল কৰি কোৱাতকৈ মই এটা ভিডিঅ' আকাৰে সকলোৰে জানিবৰ কাৰণে মই ভিডিঅ' এটা প্ৰস্তুত কৰোঁ কথাটো হ'ল আপোনাৰ যদি সেই মাটিখিনি যদি এগ্ৰিকালচাৰ হয় তেতিয়াহ'লে গভৰ্ণমেণ্টে এক্সাম্পল লিষ্টত ছেকশ্যন 10 ছাবছেকশ্যন 37ত আপোনালোকক দি থৈছে যে এইটোত কোনো ধৰণৰ টেক্স দিব নালাগে এক নম্বৰ দুই নম্বৰ হৈ গ'ল যিটো নন এগ্ৰিকালচাৰেল লেণ্ড যাৰ কমাৰ্চিয়েল প্ৰপাৰ্টি হ'ব পাৰে বা বেলেগ বাৰী মাটি হ'ব পাৰে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি পৰিছে আপোনালোকে তাৰ কাৰণে যিখিনি পইচা পাব তাৰো এখন স্পেচিয়েল এক্টত যিখনৰ নাম হৈছে আপোনাৰ RFCTLARR Act 2013 তাতো সুন্দৰভাৱে আপোনাক এক্সাম্পশ্যন দি থৈছে এতিয়া কথাটো হৈ গ'ল সুন্দৰভাৱে এক্সাম্পশ্যন যদিও দি থৈছে নন এগ্ৰিকালচাৰ লেণ্ডত তাতে এটা মানে এক্সট্ৰা প্ৰভিজন আছে সেইটো হৈছে যদিহে আপোনাৰ মাটিখিনি কম্পালচৰিলি মানে আপোনাৰ মন নাছিলে দিবৰ কাৰণে কিন্তু গভৰ্ণমেণ্টে যিহেতু পাব্লিক প্ৰজেক্টৰ কাৰণে তেওঁলোকক লাগে সেই গতিকে আপোনাৰ মাটিখিনি লৈ আছে গতিকে তাতে ধৰণৰ টেক্স নালাগে কিন্তু আপুনি যদি ভলেণ্টিয়াৰলি কিবা প্ৰজেক্টত নিজৰ ইচ্ছাকৃতভাৱে কাৰোবাক যদি দিছে তাৰ কাৰণে যিখিনি পাব সেইখিনি কিন্তু টেক্সেবল হ'ব ধন্যবাদ আকৌ নতুন ভিডিঅ'ত লগ পাম এনেকুৱা সৰু সৰু ইনফৰমেশ্যন লৈ